গুণগুণ গুণ তুমি ঘৰলৈ ঘূৰি আহা, আমি তোমাক একো নকৰোঁ বেটা, তুমি যেনেকৈ আছা তেনেকৈ আহা, আমাক ফোন এটা কৰা, নহ'লে তুমি যদি চাই আছা তুমি য'তেই থাকা মানে আমাক ফোন এটা কৰা, আমি তোমাক আনিবলৈ, তুমি ফোন কৰাৰ লগে লগে যাম, তুমি আহা বেটা। দেখাই নাই আজি 5 দিন হৈ গ'ল, তাৰ হাতত যে পইচা 2 টকা আছে বোলে সি কিবা কিনি খাব, সেইটো নাই। আজি 5 দিনে সি ক'ত আছে, কি কৰিছে, কোনো মুহূৰ্ত ওলোৱা নাই। মই এটাই অনুৰোধ কৰোঁ বৰমাক হিচাপে, কোনো সদাশয় ব্যক্তিয়ে যিকোনো মানুহ যেনেকুৱাই হওক মানে সি যাতে ভালদৰে থাকে আৰু ঘৰখনলৈ ভালদৰে ঘূৰাই আনিব পাৰে। যদিও আমাক খবৰ কৰে আমি নিজে গৈ আনিমগৈ। প্ৰশাসনেও যথেষ্ট সহায় কৰিছে, বহুতে সহায় কৰিছে, মই সেইটো নাই কৰা বুলি ক'ব নোৱাৰোঁ, সহায় কৰিছে, কিন্তু আজিলৈকে ল'ৰাটোৰ সুমূত্ৰ উলিয়াব পৰা নাই। কিন্তু বৰমাক ঘৰখনৰ মানুহৰ এনেকুৱাই অৱস্থা। কি হৈছিলে মানে ল'ৰাটোকতো দেউতাকে সদায় স্কুলত অনা নিয়া কৰে, ল'ৰাটোক থৈ পেলাই দেউতাকে ঘৰলৈ যেতিয়া আহি ল'ৰা স্কুলতে আছে, স্কুলৰ গেটৰ ভিতৰত যেতিয়া ভৰাই থৈ আহিছে, আৰু তাৰ মানে বেলেগ চিন্তা কোনো কাৰণ নাই যে স্কুলত মই থৈ আহিছোঁ, সদায় যিদৰে থৈ সেইদৰে থৈ মেলি ঘৰলৈ আহিছে। আৰু যেতিয়া স্কুল ছুটি হয় সেইখিনি সময়ত দেউতাকে আনিবলৈ গৈছে, আনিবলৈ গৈ দেখিছে যে সৰু ল'ৰা দুটা ওলাই আহিছে, সৰু দুটা, ই ডাঙৰটো অহা নাই। তাৰপিছত ই আহিব চাগে এনেকৈ ভাবি পেলাই ৰৈ আকৌ মানে সি আকৌ চাইছেগৈ যে নাই ওলোৱাহি, আৰু ওচৰৰ পাজৰে কিবা কেনেবাকৈ ৰৈ আছে নেকি তেনেকৈও সি সোধ-পোছ কৰি চাইছে নাই। তেতিয়াহে সি স্কুলৰ ভিতৰত সোমাই পেলাই মানে সুধিছে যে টিচাৰক বোলে আদিত্য ওলোৱা নাই, আদিত্য বোলেতো আজি স্কুল অহা নাই নেকি এনেকৈ কৈছে। তেতিয়া সি ভিতৰলৈ গৈ মানে এটেণ্ডেঞ্চবিলাক চাইছে যে হয় আজি সি এটেণ্ড কৰা নাই স্কুল, কিন্তু মইতো স্কুলত থৈ গৈছোঁ, দেউতাকৰ মতে মইতো স্কুলত থৈ গৈছোঁ এনেকৈ কৈছে। তাৰপিছত সি তেতিয়া মানে আৰু কোনোবা এটেণ্ড নাই নেকি স্কুলত, তাৰ লগৰবিলাকক কোনোবাই কিবা কৈছে নেকি এনেকৈ সুধিছে। আৰু সোধাৰ পিছত মানে সি যে এইটো গম পালে যে এই ৰোহিত বাউৰী বুলি কোৱা ল'ৰাটোৰ লগত সি মানে অলপ ফ্ৰেণ্ডশ্বিপ তাৰ লগত ভাল, সি কথা পাতে, কেতিয়াবা লগৰবিলাকেও তেনেকৈ কৈছে দুই এজনে যে ইয়াৰ লগত খুব কথা পাতে। কি কথা পাতে সেইবিলাক দেউতাকহঁতে গম নাপায়, কিন্তু আমি সন্দেহ কৰা মানে মই এটা কথাই ভাবিছোঁ, যদি দুটা ল'ৰা লগত গৈছে, লগতে যোৱা ল'ৰা এটাই যদি ঘূৰি আহিছে আনটো কিয় নাহিব। আৰু এটা কথা, ৰোহিত বাউৰী ল'ৰাটোৰ হাতত ইয়াৰ সম্পূৰ্ণ আইডেণ্টিটি প্ৰুফ আৰু ডকুমেণ্টছবিলাক কি কৰিছে, ইওতো বেগ এটা লৈ গৈছে, যদি প্ৰকৃততে ই নিজেই গৈছিলে তাৰ হাততে ডকুমেণ্টছ থাকিব লাগিছিলে, ই ল'ৰাটোৰ হাতত কিয় ডকুমেণ্টছ আছে। আৰু সি যেতিয়া মোমায়েকৰ ল'ৰাটোক মেছেজ কৰি পেলাই সি নামিছে, আমাৰ ল'ৰাটোক কিয় নামিবলৈ নক'লে, যে সুধিব লাগিছিলে তুমি মোৰ লগত নামিবা নেকি। সি এবাৰো সোধা নাই চাগে, সেইটো কাৰণেই সি তেনেকৈ গুচি গৈছে, বা যদিও সোধা নাই বা সি সুধিছিলেও সি প্ৰকৃত সঁচা কথাখিনি কিয় কোৱা নাই। আৰু ইমান ল'ৰাটোক সোধাৰ পিছতো সি বাৰে বাৰে কিয়। তাৰ 14 বছৰ হৈছে, ক্লাছ 8ত পঢ়িছে, ৰাজগড় একাডেমি চেণ্টাৰ, থওঁগৈ আনোগৈ, ময়ে অনা নিয়া কৰি থাকোঁ। তাৰ লক্ষণটো মই একো দেখা নাই, আগৰ দৰেই আছিলে, মই থৈ আহিছোঁ আৰু আগৰ দৰে মই থৈ আহি আকৌ মই গুচি আহিছোঁ, আকৌ আগৰ দৰে আনিবলৈ গৈছোঁ, তাৰপৰা ল'ৰা নাই। 9 তাৰিখৰ পৰা নাই, থানাৰ লগত যোগাযোগ কৰি থকা হৈছে, আৰু থানাৰেও আৰু বিমল বৰায়ো যোগাযোগ বা SP DSP সকলোৰ লগতে যোগাযোগ কৰি পিনে সি কৰাইছে বাৰু। ৰোহিত বাউৰী সম মানে তাৰ বয়সটো বেছি, আমাৰ ইয়াৰ বয়সটো কম, একেলগতে পঢ়া। কথা বতৰা বোলে পাতি আছে বুলি গম পাওঁ, ক'ত তামিলনাডুনে ক'ত যাব বুলি কয়, তাৰ লগত লগ হোৱা হৈ কৰি পাতি থাকে বুলি কয়। এইটো মই আগত গম পোৱা নাছিলোঁ, সেই এতিয়া পিছতহে গম পাওঁ, হেৰুৱাৰ পিছতহে গম পাওঁ তাৰ লগৰ ল'ৰাই ভাষ্য দিছে। ক্লাছৰুমত নাই, ক্লাছৰ পৰা মানে সিহঁতৰ মই সোমাই আকৌ ব্ৰেক লগালগ ল'ৰাটো গুচি আহিছে ভিতৰৰ পৰা, যিটো ৰোহিত বাউৰী সেই গেটৰ মুখত ৰখি আছিলে তাক নিবৰ কাৰণে। সিও স্কুল নাই যোৱা, সি গৈছে গেটৰ মুখত ৰখি আছিলে, স্কুলৰ গেটৰ মুখত। মইতো মন নকৰিলোঁ ৰোহিত বাউৰী যে তাত আছে, আৰু এইবোৰতো আমাৰ হেৰিও নাই, তাক সি গৈ পিনি লগালগ সি বেগ মাৰি ঘূৰি আছে, ভাইকহঁতক আগবঢ়ালে সি গুচি আহিছে চিধাই, ৰোহিত বাউৰীৰ লগত এনেকৈ ওলাই গুচি আহিছে। আহ্বান এইটোৱে জনাইছোঁ যে সি যেন সঁচা কথাবোৰ কয় ৰোহিত বাউৰীয়ে, আৰু ঘৰখনৰ তাৰ মাক দেউতাকো তাক সঁচা কথা যে কোৱায়, সি ক'ত আছে তদন্তটো মানে উলিয়াই দিয়ে যেন, ক'ৰবাত গম পালে আমি নিজে আনিমগৈ, সেইটোৱে আচলতে আমি কাকো অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।